হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিহেতু পৰীক্ষা আছে সোমবাৰে, তোমালোকৰ অসমীয়া পৰীক্ষা আছে, তাত তোমালোকৰ আহিব আবেদন আৰু প্ৰতিবেদন। গতিকে তাত থকা কেনেকুৱা ধৰণৰ আবেদন আৰু প্ৰতিবেদন আহিব সেইবিলাক তোমালোকৰ লগত আলোচনা কৰিম। গতিকে চোৱা, প্ৰথমটো প্ৰতিবেদন আছে ইয়াতে তোমাৰ বিদ্যালয়ত পালন কৰা শিক্ষক দিৱসৰ ওপৰত এখনি প্ৰতিবেদন লিখা। ইয়াতে প্ৰতিবেদনটো তোমালোকক ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পৰা চাই তোমালোকে পৰীক্ষাত লিখিব পাৰিবা ধুনীয়াকৈ। ইয়াৰ পৰা যদি লিখি দিয়া তোমালোকে 4 মাৰ্কছ ডাইৰেক্ট পৰীক্ষাত কমন পৰি যাব। ইয়াতে তোমালোকে চাব পাৰি আছা, পাৰিলে স্ক্ৰীনশ্বট এটা মাৰি লোৱা। ইয়াৰ পাছতে আছে তোমাৰ অঞ্চলত বানপানীয়ে সৃষ্টি কৰা সমস্যা এটাৰ সন্দৰ্ভত বাতৰি কাকতৰ বাবে এটি প্ৰতিবেদন যুগুত কৰা। এইটো তোমালোকক ধুনীয়াকৈ দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাই লোৱা ভালদৰে। ইয়াৰ পৰা তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। গতিকে খুবেই ইম্পৰ্টেণ্ট হয়, 4 মাৰ্কছৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহি যাব। ইয়াৰ পাছতে আছে তোমালোকৰ আবেদন লিখিবলৈ আহিব। যে তোমালোকেতো জানাই এপ্লিকেশ্যন লিখা, কিন্তু তথাপিও এবাৰ চাই লোৱা। ইয়াতে প্ৰশ্ন আহিব পাৰে যে তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী বা তুমি 5 দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই এখনি আবেদন পত্ৰ লিখা। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে তোমালোকে ইয়াতে চাব পাৰি আছা, মাননীয় প্ৰধান শিক্ষক মহোদয়, এনেকৈ তোমালোকে বিদ্যালয়ৰ নাম লিখিবা, বিষয় লিখিবা। আৰু ইয়াৰ পিছত মহোদয় সন্মানপূৰ্বক নিবেদন, এই যে 25 জানুৱাৰী তাৰিখে মোৰ ডাঙৰ ভতিজাৰ বিয়া, সেয়ে মই পৰিয়ালৰ সৈতে 24 তাৰিখে ধেমাজিলৈ যাবলগীয়া হ'ল। গতিকে 24 জানুৱাৰী তাৰিখৰ পৰা 28 জানুৱাৰী তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। সেয়ে মহোদয়ক উক্ত দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰিবলৈ মই আবেদনযোগে অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰে ইতেই আপোনাৰ একান্ত বাধ্যস্বত্ব। তাৰপিছত তোমালোকে নাম যি আছে চব লিখি দিবা। গতিকে চোৱা, ইয়াৰ পাছত তোমালোকৰ আৰু এটা আছে যে তোমাৰ প্ৰয়োজনীয় 2খন কিতাপ বিচাৰি যিকোনো এটা কিতাপৰ এজেঞ্চি বা কিতাপৰ কোম্পানীৰ মেনেজাৰলৈ এখন আবেদন লিখা। ইয়াতে তোমালোকে কি লিখিলা, মাননীয়, ইয়াত যিখিনি লিখিব লাগে লিখিলা। তাৰ পাছত মহাশয়, অনুগ্ৰহ কৰি তলত দিয়া কিতাপকেইটা অতি শীঘ্ৰে টিভি বা ডাকঘৰৰ তলত ঠিকনাত পঠোৱাৰ ব্যৱস্থা কৰিলে বিশেষ উপকৃত হ'ম। কিতাপ আহি পালেই মই ডাকঘৰৰ পৰা সময়ত ছাৰ কৰি ল'ম। তাৰপিছত ইতি বিশ্বাসী ছাত্ৰ লিখি দিবা। ইয়াৰ পাছত আৰু এটা আছে যে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ বিদ্যালয়ত অনুপস্থিতিত থকাৰ কাৰণ দৰ্শাই এখন আবেদন লিখা। ইয়াতে আছে উত্তৰ, তোমালোকে চাব পাৰি আছা। মাননীয় প্ৰধান শিক্ষক মহোদয়, মাধ্যমিক বিদ্যালয় বিষয় অনুপস্থিতিত হোৱাৰ বিষয়ক আবেদন। তাৰপাছত মহাশয়, সন্মানপূৰ্বক নিবেদন, এই যে যোৱা ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ খুৰাৰ বিয়াৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। সেয়ে উল্লেখিত দিনকেইটা অনুপস্থিতিৰ বাবে এই আবেদনযোগে বিনীত প্ৰাৰ্থনা জনাওঁ। ইতি আপোনাৰ একান্ত বাধ্যস্বত্ব। ইয়াতে তোমালোকে নাম, তোমালোকৰ ৰোল নম্বৰ দি দিবা। পৰীক্ষাত আকৌ ক খ বুলি দিবা, নিজৰ নাম নিলিখিবা। গতিকে চাগে তোমালোকে বুজি পালাই। এইখিনি চালেই তোমালোকৰ 4 মাৰ্কছ আহিব এনেকুৱা কুৱেশ্যনত। গতিকে এইখিনি তোমালোকে ভালদৰে চাবা। শুভেচ্ছা থাকিল তোমালোকৰ পৰীক্ষালৈ। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু আমাৰ চেনেলত নতুনকৈ আহিছা যদি তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই।